আকৌ এটি নতুন ৰেচিপি সৈতে মই মানে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি চুজি ৰেচিপি। এই ৰেচিপিটো মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। সেই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। বলকচোন তেতিয়া এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই প্ৰথমতে অকণমান কেৰাহী এটাত পানী বহাই লৈছোঁ, তাতে মই অলপ চেনি দিছোঁ আৰু ইয়াতে মই এতিয়া 2 চামুচ ঘিউ দিম। আপোনালোকে ঘিউ নিদি ৰিফাইনো দিব পাৰে, যদি ঘিউৰ গোন্ধটো বেয়া পায় ৰিফাইন দি দিব। আৰু চেনিৰ পৰিমাণটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব, যিমান পৰিমাণৰ খায় সেই হিচাপে দিব। যদি বেছিকৈ চেনি খায় বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব। আৰু ইয়াতে মই কেইটামান সৰু সৰু এভৰিডে পেকেট লৈছোঁ। এতিয়া এইকেইটা কাটি মই ইয়াতে দি দিম। আপোনালোকে যিকোনো পাউডাৰ গাখীৰ দিব পাৰে। এইকেইটা মোৰ ঘৰতে আছিল, সেইকাৰণে মই এইকেইটা ব্যৱহাৰ কৰিলোঁ। আৰু এটা আছে, সেইটো মই ইয়াতে দি দিছোঁ। ভালদৰে লৰাই দিছোঁ এইখিনি। ইয়াতে এতিয়া চুজি দি যাম, অলপ অলপকৈ দিছোঁ চুজিখিনি আৰু এখন হাতেৰে এনেকৈ ভালদৰে লৰাই গৈ আছোঁ। মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে ঠিক তেনেদৰে দিব, তেতিয়াহ'লে চুজিখিনি গোটা গোটা নালাগে। এয়া দেখিছেনে, মোৰ চুজিখিনি সিজি প্ৰায় হৈয়ে গ'ল। আৰু জুইটো একেবাৰে কমাই দিব, কম জুইত এনেকৈ বনাই থাকিব, তেতিয়াহ'লে ধুনীয়া হ'ব। এতিয়া মই পানীটো শুহি যোৱালৈকে এই চুজিখিনি এনেকৈ ভাজি থাকিম। এই চুজিৰ ৰেচিপিটো খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই থাল এখনত উলিয়াই লৈছোঁ গোটেইখিনি। মই উলিয়াই ল'লোঁ। এইখিনি মই আধা ঘণ্টামান সময়ৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈ দিম। এইখিনি ঠাণ্ডা হৈ গৈছে, হাতেৰে মই ভালদৰে মিহলাই লৈছোঁ। ইয়াতে অকণমান মই আটা দি দিম। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে, একো কথা নাই, তেতিয়াহ'লে মাৰোঁতেও অসুবিধা নহয় আৰু বেলোতেও ধুনীয়া হ'ব। এইখিনি মোৰ মৰা হৈ গ'ল। আনফালে মই এনেকৈ মেলি গৈ আছোঁ। যদি বেলোতে আপোনালোকে অসুবিধা পায় তেতিয়াহ'লে অকণমান ৰিফাইন নাইবা ঘিউ সানি ল'ব, লৈ বেলি যাব। ৰাউণ্ড শ্বেপ নহ'লেও হ'ল। এনেকুৱা এটা গ্লাছ লৈছোঁ মই, গ্লাছটোৰ সহায়েৰে এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটি গৈছোঁ। আপোনালোকে যিকোনো শ্বেপাৰ ল'ব পাৰে, লৈ কাটি কাটি যাব। যদি সৰু কৰিব বিচাৰে ইয়াতকৈ সৰু কৰিব পাৰে, আৰু যদি ডাঙৰ কৰিব বিচাৰে ডাঙৰো কৰিব পাৰে। এনেকৈ মই গোটেইখিনি কাটি লৈছোঁ। এয়া মই গোটেইখিনি একেলগে কাটি লৈছোঁ। মই থাল এখনত গোটেইখিনি এনেকৈ কাটি উলিয়াই লৈছোঁ, তেতিয়াহ'লে ভাজিবৰ কাৰণে সুবিধা হয়। এতিয়া ৰিফাইনত এইখিনি মই ভাজি যাম, কিন্তু জুইটো একেবাৰে কমাই দিব, নহ'লে ভিতৰৰ ফালে নিসিজিব, তৎক্ষণাত ৰঙচুৱা হৈ যাব। এই কম জুইত এনেকৈ ভাজি গৈ থাকিব। ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ ফুলি ফুলি আহিছে। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, ধুনীয়াকৈ ফুলি ফুলি আহিছে। এনেকৈ আপোনালোকে কম জুইত ভাজি গৈ থাকিব। এইটো আমি গধূলি নাস্তা হিচাপেও খাব পাৰোঁ বা সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰোঁ। এইটো যিকোনো নাম দিব পাৰে। আপোনালোকে চুজিৰ লুচিও ক'ব পাৰে বা চুজি মালপোৱাও ক'ব পাৰে, যিকোনো ক'লেই হ'ল। খাবলৈ কিন্তু খুবেই টেষ্টি হয়। আৰু কেইখনমান মই বনাই দেখুৱাই আছোঁ আপোনালোকক। দেখিছেনে যি ধুনীয়াকৈ ফুলি ফুলি আহিছে। এয়া মোৰ গোটেইখিনি ভজা প্ৰায় হৈয়ে যাব। কেইখনমান ভাজি থোৱা আছে, সেইখিনিৰ লগত মই দেখুৱাই আছোঁ আপোনালোকক। দেখিছেনে, দেখিব যিমান ধুনীয়া হৈছে, খাবলৈ সিমানেই টেষ্টি হয়। এবাৰ মাত্ৰ বনাই খাই চাব। এয়া মোৰ বনোৱা হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আকৌ এনেকুৱা নতুন ৰেচিপি লৈ মামা কিটচেন আকৌ আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।